এটা কার্যসূচি? আজি 27 তাৰিখ জানুৱাৰী 2025 যোৱা 2020 চনৰ 27 তাৰিখত বিটিআৰ শান্তি চুক্তি হৈছিল আৰু আজি এই লৈ পঞ্চম বিটিআৰ চুক্তিৰ অনুসাৰে আমি 40টা সমষ্টিত বিটিআৰৰ 40টা সমষ্টিত আমি বাইক ৰেলী কৰি আছে আৰু এই একেলগে আমি ফকিৰাগ্ৰাম ব্লক কমিটি হিচাপে আজি 200ৰ অধিক বাইকখন আমি ফকিৰাগ্ৰাম ব্লক কমিটিৰ অন্তৰ্গত প্ৰাইমাৰী ঘূৰি পেলাই আমি পিচ ৰেলী কৰিম আৰু আজি এই পিচ ৰেলীৰ যোগেদি আমি এটা অনুভৱ কৰিব পাৰিব যে 4 বছৰৰ যে প্ৰমোদ বড়োৰ নেতৃত্বত যে বিটিআৰ চৰকাৰ চলাই আহিছে আৰু এই চলাওঁতে গোটেই 4 বছৰে শান্তিপূৰ্ণ হিচাপে আমি বসবাস কৰিব পাৰিছোঁ কিন্তু 17 বছৰত যিটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি চৰকাৰ চলাইছিল তেতিয়া শান্তি পৰিৱেশ নাছিল সেইটোৰ কাৰণে মই আজি ফকিৰাগ্ৰাম ব্লক কমিটিৰ এজন কোঅৰ্ডিনেটৰ হিচাপে ক'ব বিচাৰিছোঁ যে 40টা সমষ্টি হিচাপে যেনেধৰণৰ বাইক ৰেলী শান্তি হিচাপে আমি পৰিণত কৰিব পাৰে আৰু ফকিৰাগ্ৰামক তেনেকেই আমাৰ ফকিৰাগ্ৰামত বিভিন্ন জাতি জনগোষ্ঠী আছে এই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজতে যাতে UPPL দল হিচাপে আমি শান্তি হিচাপে প্ৰমোদ বড়োৰ নেতৃত্বত আমি ফকিৰাগ্ৰাম সমষ্টি লৈ যাব পাৰে এই উপলক্ষে আমি আজি বিটিআৰ চুক্তিৰ উপলক্ষে আমি বাইক ৰেলী চলাবলৈ আৰম্ভ কৰিছোঁ। আজি ৰেলীটো ক'ৰ পৰা আৰম্ভ কৰি ক'ত শেষ কৰিম? আজিৰ যিটো বাইক ৰেলী ফকিৰাগ্ৰাম ব্লক কমিটি হিচাপে আজি আমাৰ পুৰাণ বজাৰ দুৰ্গা মন্দিৰৰ পৰা আৰম্ভ কৰি ফকিৰাগ্ৰাম বজাৰলৈ আমি বাইক ৰেলীটো আমি কৰি যাওঁ। যিটো ৰেলী আমি যে আমাৰ ফকিৰাগ্ৰাম ফুৰানী বাজাৰৰ যিটো দুৰ্গা বাৰী এই ফিল্ডৰ পৰা গৈ আমি শক্তি আশ্ৰমলৈকে যাব শক্তি আশ্ৰমৰ পৰা চিতলাৰ পৰা প্ৰতাপকটা পৰা আমাৰ চালনাতাৰী জগদৈ বজাৰৰ হৈ চালনাতাৰী খালঝাৰ আৰু আমি দুগুৰতল হৈ আমি চাবগঞ্জ যিটো ৰোড এইটো ফকিৰাগ্ৰামত ওলাব আৰু ফকিৰাগ্ৰামত ওলাই আমি বাজাৰৰ মাজে ওলাই আহি আমি আমাৰ পাৰ্টি অফিচ UPPL যি থানাৰ মুখত আছে ইয়ালৈকে আমি কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।